বটদ্ৰৰ উচ্ছেদিত ভূমিত পুনৰ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন একাংশ লোকে উচ্ছেদিত ভূমিত পুনৰ আৰম্ভ কৰিছে মাকৈ আৰু পাচলি খেতি সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন অব্যাহত থকাৰ সত্ত্বেও প্ৰশাসনে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বটদ্ৰা কৃষি বীজ ফাৰ্মৰ 140 বিঘা ভূমিত সন্দেহযুক্ত নাগৰিকে কৃষি কৰ্ম আৰম্ভ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বৃহৎ ধনৰ বিনিময়ত সন্দেহযুক্ত নাগৰিকক কৃষি কৰ্মৰ অনুমতি প্ৰদানৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমাৰ যিখন বটদ্ৰৱা বীজ ফাৰ্ম সেইখন এজিপি চৰকাৰৰ দিনতে বীজ ফাৰ্ম হিচাপে ইয়াত আবণ্টিত হৈছিল আৰু সেইখিনি সময়টো কৰিছিল তাৰ পিছত কংগ্ৰেছৰ আমলত অচিনাক্ত মানুহে আহি পেলাই এই গোটেই বস্তু এই জেগাখিনি বীজ ফাৰ্মৰ মানুহৰ লগতে সম্পূৰ্ণৰূপে দখল কৰি দিছিল আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাৰ 940 বিঘাৰ ভূমিৰ ভিতৰত এই 140 বিঘা মাটিও অন্তৰ্গত এই মাটিখিনি উচ্ছেদ কৰিলে আজি সেই বিভাগে আমাৰ ইয়াত আগতে কঠিয়া পেলাই বীজ বিতৰণ কৰে হেতুত সম্পূৰ্ণ বেলেগ কথা আমাৰ বটদ্ৰৱাৰ যিখিনি খিলঞ্জীয়া ৰাইজ সেই ৰাইজখিনিৰো 40% বা 50% মানুহ কৃষিজীৱী ইয়াৰ আমাৰ কৃষিজীৱী ৰাইজে ইয়াত যে এয়া আকৌ এনেকুৱা কৰিছে এইটো কোনেও নাজানে আমাৰ এটা বিশ্বাস এয়া আকৌ দখলকৃত ৰাইজৰ হাতলৈকে যাব কাৰণ আমাৰ বটদ্ৰৱা অঞ্চলৰ বাটমাৰী আছে ৰামপুৰ সত্ৰ আছে ধুনীয়া ভেটি আছে ভুমুৰাগুৰি আছে এইবিলাকো মুছলমান প্ৰধান অঞ্চল বটদ্ৰৱা হলগুৰি সত্ৰ নৰুৱা সত্ৰৰ লগতে এজনো ইয়াৰ মানুহ নাই এয়া আনিছে বটদ্ৰৱাৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত জেঙনি নামৰ এটা অঞ্চলৰ পৰা মানুহ এয়া সম্ভৱ দখলকাৰীৰ আকৌ সেই উকমুকনি এটা সৃষ্টি হৈছে গতিকে বিভাগীয়ভাৱে এটা তদন্ত হ'ব লাগে লিজত দিছে না বিভাগে কৰিছে সেইটো আমাক ক'বলগীয়া কথা নাই অঞ্চলৰ আমাৰ এখন চৰকাৰে আমাৰ খিলঞ্জীয়া ৰাইজৰ উন্নয়নৰ কাৰণে অহনিত চেষ্টা কৰিছে তেনে ক্ষেত্ৰত ইয়াৰ পৰা 15 কিলোমিটাৰ 12 কিলোমিটাৰ আঁতৰৰ পৰা শ্ৰমিক আনি বা মানুহ আনি পেলাই ইয়াত খেতি কৰা কিবা অৰ্থ থাকিব পাৰে নেকি ইয়াতে আমাৰ সন্দেহ হয় এটা দুষ্কৃতিকাৰীৰ কবলত আকৌ চিট ফাৰ্ম যিটো আমি 10 বছৰমান দেখিছিলোঁৱে